Guys, research temples across India মানে গোটেই ভাৰতত থকা আমাৰ গোটেই ভাৰতৰে হয় মেইনলি আপোনাৰ মন্দিৰবোৰেই আৰু যিবোৰ মন্দিৰ আপোনাৰ আটাইতকৈ ধনী মানে আমাৰ ঠিক আছে তো ব্লগ এটা চাই লওক চ' আপোনাৰ নাম্বাৰ 1ত আহিব এইটো ইয়াতে কিবা এটা লিখি দিছে এইটো ডিছক্ৰিপশ্যনটো আপুনি এইটো পঢ়ি ল'ব এইটো বাই দা ৱে ভিডিঅ'টো প'ষ্ট কৰি চ' নাম্বাৰ 1ত আহিলে আপোনাৰ এইটো পদ্মনাভস্বামী টেম্পল মানে কেৰেলাত আছে এইটো মেইনলি কেৰেলাত আছে আৰু এইটো অকণমান টান হয় স্পেলিংটো পদ্মনাভস্বামী টেম্পল ঠিক আছে এইটো আছিলে নাম্বাৰ 1 আমাৰ ভাৰতত থকা আৰু এইটো আপোনাৰ আটাইতকৈ ধনী মন্দিৰ বুলি কোৱা হয় যিহেতু আপোনাৰ ইয়াতে গোল্ড এণ্ড জুৱেলাৰিজ এইবোৰ আছে ৱেৰ ফাউণ্ড হেয়াৰ মেকিং ইজ ওৱান অফ দ্য ৰিচেষ্ট টেম্পল ইন দ্য ৱৰ্ল্ড তাৰমানে এইবোৰ পোৱা যায় কাৰণে আৰু ইয়াতে মানে কি ধন সম্পত্তিৰে ভৰা বুলি কয় এই মন্দিৰটো তো এইটো বৰ্তমান কেৰেলাত আছে আৰু সেইকাৰণে এইটোক আপোনাৰ ধনী মন্দিৰ বুলি জানা যায় ওৱান অফ দ্য মষ্ট ৰিচেষ্ট টেম্পল ইন ইণ্ডিয়া মেইনলি চ' ব'লক নেক্সটটো চাই লওঁ আৰু নেক্সটটো আহিলে আপোনাৰ তিৰুপতি এইটো এইটো আছিলে আপোনাৰ তিৰুপতি এইটো হ'ল আপোনাৰ তিৰুপতি এইটো আছে আপোনাৰ অন্ধ্ৰপ্ৰদেশত আৰু তাৰপিছত আহিলে আপোনাৰ নেক্সটটো আহিলে আপোনাৰ এইটো শিৰডি সাই বাবা টেম্পল এইটো আছে আপোনাৰ মহাৰাষ্ট্ৰত আৰু গাইজ মই ডিছক্ৰিপশ্যনখিনি মই পঢ়ি নাথাকোঁ আপুনি জাষ্ট পঢ়ি ল'ব এইখিনি ভিডিঅ'টো প'ষ্ট কৰি আদাৰৱাইজ ভিডিঅ'টো দীঘলীয়া হৈ যায় চ' ব'লক নেক্সটটো তো নেক্সটটো আহিলে আপোনাৰ সিদ্ধি বিনায়ক টেম্পল আৰু এইটো আছে আপোনাৰ মহাৰাষ্ট্ৰত আছে এইটো এণ্ড নেক্সট আছে আপোনাৰ এইটো আপোনাৰ জগন্নাথ টেম্পল আৰু এইটো আছে আপোনাৰ পুৰীত চ' জগন্নাথ টেম্পল ইজ ইন পুৰী ফেমাছ ফৰ ইটছ ৰথ যাত্ৰা আৰু এই মন্দিৰটো আপোনাৰ ৰথ যাত্ৰা হিচাপে ৰথ যাত্ৰাৰ ওপৰত মানে আপোনাৰ এইটো আপোনাৰ ফেমাছ আপোনাৰ পপুলাৰ বুলি কোৱা হয় আৰু মানে তো এনিৱে গাইজ ব্লক নেক্সটটো তাৰপিছত নেক্সটটো আহিলে আপোনাৰ গুৰু ভায়ুৰ টেম্পল আৰু এইটো আছে আপোনাৰ কেৰেলাত অলছ' এইটো কেৰেলাত আৰু ইয়াতে চিম্পলি লিখা আছে ডেডিকেটেড টু লৰ্ড কৃষ্ণ এইটো মানে মেইনলি আপোনাৰ এইটো মন্দিৰটো আপোনাৰ শ্ৰীকৃষ্ণৰ ওপৰত স্থাপিত কৰা হৈছে লৰ্ড শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ এনিৱে গাইজ আৰু গুৰুদেৱ টেম্পল ইজ কেৰেলা ঠিক আছে পঢ়ি ল'ব এইখিনি আৰু বলক আমি পটাপট নেক্সটটো চাই লওঁ আৰু নেক্সটটো আহিলে আপোনাৰ মীনাক্ষী আম্মন টেম্পল আৰু এইটো আছে আপোনাৰ তামিলনাডু আছে এই মন্দিৰটো ঠিক আছে আৰুটো নাম আছিলে আপুনি দেখিছে পিকচাৰখনত এইটো হ'ল মন্দিৰ এইটো নাম হ'ল মীনাক্ষী আম্মন টেম্পল আৰু এইটো আছে আমাৰ তামিলনাডুত ঠিক আছে ডিছক্ৰিপশ্যনখিনি পঢ়ি ল'ব আপুনি তো বলক নেক্সটটো চাই লওঁ নেক্সটটো হ'ল আপোনাৰ কাশী বিশ্বনাথ টেম্পল আৰু এইটো আছে আপোনাৰ উত্তৰ প্ৰদেশ হয় এইটো আছে উত্তৰ প্ৰদেশ এইটোৱেই হ'ল আপোনাৰ পিকচাৰত যিটো দেখি আছে মন্দিৰ এইটোৱেই হ'ল আপোনাৰ কাশী বিশ্বনাথ টেম্পল উত্তৰ প্ৰদেশত তো গাইজ বলক নেক্সটটো চাই লওঁ এইটো হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ গল্ডেন মানে হ'ল আপোনাৰ সোণালী টেম্পল বুলি কোৱা হয় তো বাই দা ৱে এইটো আছে আৰু অমৃতসৰত পাঞ্জাৱৰ অমৃতসৰত আছে অমৃতসৰ চ' এইটো আছিলে আপোনাৰ গল্ডেন টেম্পল আৰু এইটো যে মানুহটোৰ পিছফালে দেখি থকা এইটোৱে হ'ল আপোনাৰ সোণালী মন্দিৰ মানে গল্ডেন টেম্পল ঠিক আছে এইটো আছিলে আপোনাৰ পাঞ্জাৱত চ' আৰু নেক্সটটো আহিলে আপোনাৰ এইটো বৈষ্ণোদেৱী টেম্পল আৰু এইটো আছে আপোনাৰ এইটো জম্মু কাশ্মীৰ আপোনালোকে জানে চাগে জম্মু কাশ্মীৰ এটা ঠাণ্ডাৰ জেগা আৰু আপোনাৰ এইটো আছে আপোনাৰ ঠাণ্ডাৰ জেগা প্লাছ আপোনাৰ এইটো আছে ইয়াত গোটেইখিনি আপোনাৰ পাহাৰৰে আৱৰা তাৰপিছত এইবোৰ আছে তো জানে সকলোৱে চাগে আৰু এনিৱে আৰু এই মন্দিৰটো আছে তাতে আপোনাৰ জম্মু কাশ্মীৰত আৰু নাম হ'ল আপোনাৰ বৈষ্ণোদেৱী টেম্পল ঠিক আছে গাইজ চ' গাইজ এইখিনিয়ে আছিলে আপোনাৰ কিছুমান ধনী মন্দিৰ ভাৰতৰ আমাৰ প্ৰসিদ্ধ মন্দিৰ ভাৰতৰ ধনী মন্দিৰ চ' এইখিনি আছিলে চ' বলক গাইজ পটাপট আৰু ৰিপিট কৰি দিছোঁ মই